Hello students, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি ইয়াত হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফিজিক্সৰ প্ৰথম চেপ্টাৰ ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডৰ ওপৰত ডিসকাস কৰিম। আজি যেহেতু আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফিজিক্সৰ ওপৰত আৰম্ভ কৰিম ফিজিক্সৰ চেপ্টাৰ, সেইকাৰণে আমি জানি লওঁ যে কি আমাৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত কি আমাৰ চেপ্টাৰ আছে। ঠিক আছে, এতিয়া আমাৰ প্ৰথমতে কি আছে, আমাৰ কি হ'ল ফিজিক্সৰ দুটা পাৰ্ট আছে হয়নে, দুখন বুক আছে। এতিয়া আমাৰ প্ৰথম বুকখনত প্ৰথমতে কি আছে যে প্ৰথমতে আছে আমাৰ ইলেক্ট্ৰষ্টেটিক্স। এতিয়া ইলেক্ট্ৰষ্টেটিক্স মানে কি হয় যে কি ইলেক্ট্ৰ মানে কি, ইলেক্ট্ৰ শব্দটো কিহৰ পৰা আহিছে, ইলেক্ট্ৰনৰ পৰা আহিছে, আৰু ষ্টেটিক মানে কি হয় মানে ৰেষ্টত থকা। ঠিক আছে, এতিয়া ইলেক্ট্ৰনৰ কথাটো ক'লে বিশেষকৈ কিহৰ কথা বুজায়, চাৰ্জৰ কথা বুজায়। মানে কি হ'ব ইলেক্ট্ৰষ্টেটিক্স মানে চাৰ্জ এট ৰেষ্ট। ঠিক আছে, মানে এইটো কি হ'ব আমাৰ চাৰ্জ এট ৰেষ্ট, মানে কি চাৰ্জটো ৰেষ্টত থাকিলে আমাৰ যিসমূহ তোমাৰ কি হ'ব ফেনমেনা হ'ব, সেই সকলোবোৰ আমি কি পঢ়িম, ক'ত পঢ়িম, ইলেক্ট্ৰষ্টেটিক্সত পঢ়িম। এতিয়া আমাৰ প্ৰথমতে কি আছে, ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড আছে হয়নে, সেইটো আমাৰ কি হ'ব ৰেষ্টত থাকিব চাৰ্জটো। আৰু তাৰপিছত কি ছেকেণ্ড চেপ্টাৰটো আছে আমাৰ কি ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল আৰু কেপাচিটেঞ্চ, সেইটো কি হ'ব আমাৰ ইলেক্ট্ৰষ্টেটিক্সৰ ভিতৰতে আহিব। ঠিক আছে, এতিয়া প্ৰথম চেপ্টাৰ ছেকেণ্ড চেপ্টাৰটো কি হ'ব ইলেক্ট্ৰষ্টেটিক্সৰ ভিতৰত আহিব। তাৰপিছত আমাৰ কি ষ্টাৰ্ট হ'ব ইলেক্ট্ৰডাইনামিক্স ষ্টাৰ্ট হ'ব। এতিয়া ইলেক্ট্ৰডাইনামিক্স মানে কি ইলেক্ট্ৰডাইনামিক্স আমাৰ কি হ'ল যে ইলেক্ট্ৰ শব্দটো কিহৰ পৰা আহিছে, ইলেক্ট্ৰনৰ পৰা আহিছে। আৰু এতিয়া যদি আমি ইলেক্ট্ৰনৰ কথা কওঁ মানে কি হ'ব চাৰ্জৰ কথাই ক'ব। আৰু ডাইনামিক্স মানে কি যিসমূহ পাৰ্টিকুল আছে সিহঁত কিহত থাকিব, মোচনত থাকিব। ঠিক আছে, মানে গতিশীল অৱস্থাত থাকিব। মানে এতিয়া ইলেক্ট্ৰডাইনামিক্স মানে কি হ'ব আমাৰ চাৰ্জেছ ইন কি হ'ব মোচন হ'ব। ঠিক আছে, চাৰ্জ ইন কিহত হ'ব মোচন, মানে কি হ'ব এতিয়া চাৰ্জ মোচনত থাকিলে আমাৰ যিসমূহ ফেনমেনা হ'ব এতিয়া সেইটো আমি কিহত পঢ়িম, ইলেক্ট্ৰডাইনামিক্সত পঢ়িম। এতিয়া ইলেক্ট্ৰডাইনামিক্স পঢ়িবলৈ হ'লে কি হ'ব, কাৰেণ্ট হ'ব, কাৰেণ্ট আছে 3 নম্বৰ চেপ্টাৰটোৰ পৰা কাৰেণ্ট ইলেক্ট্ৰিচিটি। যেতিয়া কাৰেণ্ট আহিব তেতিয়া আকৌ কি আহিব আমাৰ মেগনেটিজিমৰ কথা আহিব। তাৰপিছত আকৌ আহিব কি আমাৰ অল্টাৰনেটিং কাৰেণ্টৰ কথা আহিব, ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন, তেনেকৈ আকৌ আমাৰ ইলেক্ট্ৰমেগনেটিক ৱেভ, সেই সকলোবোৰ কি আহিব আমাৰ ইলেক্ট্ৰডাইনামিক্সত আহিব। ঠিক আছে, মানে আমাৰ প্ৰথম পাৰ্টটোত কি আছে আমাৰ ইলেক্ট্ৰষ্টেটিক্স আৰু ইলেক্ট্ৰডাইনামিক্স, এইখিনিৰ ওপৰতে আমাৰ কোনটো আছে পাৰ্ট 1। ঠিক আছে, পাৰ্ট 1 মানে প্ৰথম বুকখন। তাৰপিছত আমাৰ ছেকেণ্ড বুকখনত কি আছে, প্ৰথমতে আমাৰ ষ্টাৰ্ট হৈছে অপটিক্স। কি আছে অপটিক্সৰ দুটা হেৰি আছে চেপ্টাৰ আছে, অপটিক্সৰ দুটা চেপ্টাৰ। তাৰপিছত আমাৰ আহিব কি মডাৰ্ণ ফিজিক্স আহিব, মডাৰ্ণ ফিজিক্স ষ্টাৰ্ট হৈছে তোমাৰ ডুৱেল নেচাৰ, তাৰপিছত আকৌ এটম, আকৌ নিউক্লিয়াৰ, সেইকেইটা চেপ্টাৰ কিহত আহিব আমাৰ মডাৰ্ণ ফিজিক্সত আহিব। আৰু একেবাৰে লাষ্টত কি আছে আমাৰ দুটা চেপ্টাৰ ইলেক্ট্ৰনিক্সৰ ওপৰত। ঠিক আছে, ইলেক্ট্ৰনিক্স। এতিয়া আমাৰ এই সকলোবোৰ মিলাই কি হ'ব এতিয়া পাৰ্ট 2 আছে এইখিনি। ঠিক আছে, মানে কি 2 নম্বৰ বুকখন। এতিয়া আমাৰ ক্লাছ 12 ফিজিক্সত আমি এইখিনি পঢ়িব লাগিব। ইয়াত আছে তোমাৰ চেপ্টাৰ দুটা, তাৰপিছত ইয়াত 3 নম্বৰৰ পৰা তোমাৰ 8 নম্বৰলৈকে আছে। এতিয়া সেইকাৰণে আমি আজি ষ্টাৰ্ট কৰিম কি ইলেক্ট্ৰষ্টেটিক্সটো প্ৰথমতে আমি ষ্টাৰ্ট কৰিম এতিয়া কি কোনটো চেপ্টাৰৰ সহায়ত, যে ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ। ঠিক আছে, এতিয়া আমি লিখি লওঁ যে কি ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ। বুজি পালা ইলেক্ট্ৰষ্টেটিক্স মানে কি হয়, আৰু ইলেক্ট্ৰডাইনামিক্স মানে কি হয়। ডাইনামিক্স মানে কি এটা মোচনত থাকে পাৰ্টিকুলটো, আৰু ইলেক্ট্ৰনৰ কথা যিহেতু কৈছে বাকী চাৰ্জৰ কথা যিহেতু কৈছে সেইকাৰণে তাক কি হ'ব ইলেক্ট্ৰডাইনামিক্স হ'ব। এতিয়া আমাৰ চেপ্টাৰ 1 আছে আমাৰ ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড কি ফিল্ডছ। এতিয়া আমাৰ ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ। এতিয়া আমাৰ এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁতে প্ৰথম আমাৰ টপিকটো কি হৈছে যে আমি প্ৰথমতে কি জানিব লাগিব, চাৰ্জ মানে কি হয়। ঠিক আছে,
লিখি লোৱা চাৰ্জ চাৰ্জটো কি হয় আমাৰ কোনোবা এটা মেটাৰৰ কি হয় এটা ফাণ্ডামেণ্টেল প্ৰপাৰ্টি হয় এতিয়া আমাৰ ফাণ্ডামেণ্টেল প্ৰপাৰ্টি বুলি ক'লে আন কিছুমান কি প্ৰপাৰ্টি থাকিব পাৰে এটা মেটাৰৰ কোৱাচোন তোমালোকে যে কি থাকিব পাৰে মাছ থাকিব পাৰে হয়নে তেনেকৈ আকৌ আমাৰ ভলিউম থাকিব পাৰে আমি কি দেখোঁ যে যি প্ৰত্যেক মেটাৰত কি থাকে আমাৰ মাছ থাকে আৰু কি ভলিউমো থাকে হয়নে এতিয়া কি হয় যে চাৰ্জটো কি হ'ব আমাৰ প্ৰত্যেকটো মেটাৰত নাথাকে ঠিক আছে মানে কি যেনেদৰে কি মাছ আৰু ভলিউম থাকে তেনেদৰে আমাৰ কি নাথাকে চাৰ্জটো নাথাকে ফৰ এক্সাম্পল তোমালোকে ধৰি লোৱা যে কি আমি জানো যে কি এটা এটম কিহৰ দ্বাৰা গঠিত হয় আমি জানো যে কি তোমাৰ প্ৰটন হয় নিউট্ৰন আৰু কি আছিলে এটম এটা কিহৰ গঠিত প্ৰটন য'ত কি আছিলে ইলেক্ট্ৰন আৰু কি আছিলে তোমাৰ নিউট্ৰন হয়নে এতিয়া আমাৰ কি হয় প্ৰটন ইলেক্ট্ৰন আৰু নিউট্ৰন প্ৰত্যেকৰে কি থাকে আমাৰ মাছ থাকে হয়নে আমি পাইছিলোঁ আগতে তাৰপিছত কি হ'ল কিন্তু কি হ'ব প্ৰটন আৰু ইলেক্ট্ৰনৰ চাৰ্জ থাকে কিন্তু কি হয় আমাৰ নিউট্ৰনৰ চাৰ্জ নাথাকে গম পাইছানে আমাৰ নিউট্ৰনৰ কি নাথাকে চাৰ্জলেছ হয় মানে কি চাৰ্জটো নাথাকে ইয়াত কি থাকে মাছ থাকে মাছটো আছে কিন্তু কি নাথাকে ইয়াত চাৰ্জ নাথাকে আৰু সেইকাৰণে ইয়াক কি বুলি কয় চাৰ্জলেছ বুলি কয় এতিয়া সেইকাৰণে কি হয় যে চাৰ্জটো কি হয় এই চাৰ্জ প্ৰপাৰ্টিটো প্ৰত্যেকটো মেটাৰত কি নাথাকে মানে প্ৰেজেণ্ট নাথাকে যেনেকৈ কি মাছ থাকে ভলিউম থাকে তেনেকৈ আমাৰ এই চাৰ্জটো প্ৰত্যেকটো মেটাৰতে প্ৰেজেণ্ট নাথাকে ঠিক আছে এতিয়া আমি চাৰ্জটোক যদি আমি ডেফিনেশ্যন দিবলৈ হয় তেতিয়া আমি তাক ডেফিনেশ্যনটো কেনেকৈ দিম এতিয়া আমি লিখি লওঁ যে কি চাৰ্জৰ ডেফিনেশ্যনটো যে কি হ'ব চাৰ্জ ইজ এ ফাণ্ডামেণ্টেল প্ৰপাৰ্টি মানে যেনেকৈ তোমাৰ মাছ ভলিউম তেনেকৈ এটা কি হ'ব ই চাৰ্জটো এটা ফাণ্ডামেণ্টেল প্ৰপাৰ্টি কিন্তু চব মেটাৰতে নাথাকে সেইটো মনত ৰাখিব প্ৰপাৰ্টি অফ মেটাৰ by virtue of which matter experiences electric and magnetic forces তোমালোকেতো অব্লিকো দিব পাৰা ঠিক আছে মানে কি কৈছে চাৰ্জ ইজ এ ফাণ্ডামেণ্টেল প্ৰপাৰ্টি অফ মেটাৰ যেনেকৈ মাছ ভলিউম কি হয় ফাণ্ডামেণ্টেল প্ৰপাৰ্টি হয় তেনেকৈ কি হয় চাৰ্জটো এটা ফাণ্ডামেণ্টেল প্ৰপাৰ্টি অফ মেটাৰ অৰ্থাৎ কি হয় যাৰ কাৰণে কি হয় এটা মেটাৰে কি এক্সপিৰিয়েঞ্চ কৰে ইলেক্ট্ৰিক আৰু মেগনেটিক ফিল্ড এক্সপিৰিয়েঞ্চ কৰে ফ'ৰ্চ ঠিক আছে মানে কি যেতিয়া চাৰ্জটো কি হৈ থাকে তেতিয়া আমাৰ কি থাকিব ইলেক্ট্ৰিক ফিল্ড থাকিব আৰু কি যেতিয়া গতি কৰিব তেতিয়া আমাৰ কি আহিব মেগনেটিক ফিল্ডৰ কথা আহিব হয়নে এতিয়া সেইকাৰণে কি কৈছে যে বাই ভাৰ্চু অফ হুইচ মেটাৰ এক্সপিৰিয়েঞ্চেছ ইলেক্ট্ৰিক এণ্ড মেগনেটিক ফ'ৰ্চেছ বুজি পালা এই তোমালোকে লিখি লোৱা হ'ব এতিয়া আমাক আমি চাৰ্জক কিহে কি তোমাৰ আখৰেৰে কি কৰিম ডিনোট কৰিম লিখা ইট ইজ ডিনোটেড বাই কিউ আৰু এইটো কি হ'ব ইয়াত আমাৰ SI ইউনিটটো কি হ'ব SI ইউনিট কি হয় চাৰ্জৰ সদায় কুলম্ব আৰু ইয়াক কিহে বুজোৱা হয় চিৰে বুজোৱা হয় আৰু কি হ'ব CGS ইউনিটটো কি হ'ব আমাৰ ষ্টেট কুলম্ব লিখিম কি CGS ইউনিটটো কি হয় এটা ষ্টেট কুলম্ব ঠিক আছে এতিয়া হ'ল এতিয়া বুজি পালা চাৰ্জটো কি বস্তু হয় আৰু চাৰ্জটো কিহেৰ দ্বাৰা ডিনোট কৰা হয় কিউ দ্বাৰা আৰু ইয়াৰ SI ইউনিটটো কি কুলম্ব আৰু ইয়াৰ CGS ইউনিটটো কি ষ্টেট কুলম্ব ঠিক আছে ইমানলৈকে হ'ব এতিয়া আমি কি পঢ়িম যে কি চাৰ্জৰ আমি প্ৰপাৰ্টি কিছুমান পঢ়িম হ'ব এইটো কি হ'ল মোহাৰি দিওঁ
এতিয়া আমি কি লিখিম প্ৰপাৰ্টিজ এক নম্বৰটো কি হ'ব আমাৰ প্ৰপাৰ্টি যে চাৰ্জটো কি হয় এটা স্কেলাৰ কোৱান্টিটি হয় ঠিক আছে ইয়াৰ মানে কোনো ডাইৰেকশ্যন নাথাকে ইয়াৰ কি চাব লাগিব আমি অকল মেগনিটিউডটো চাব লাগিব আৰু ইয়াক আমি সেইকাৰণে স্কেলাৰ হোৱাৰ কাৰণে কি কৰিব পাৰিম ইয়াক ডাইৰেক্ট কি কৰিব পাৰিম এড কৰি দিব পাৰিম ঠিক আছে কোনোবা এটা মেটাৰত এতিয়া লিখি লোৱা কি চাৰ্জ ইজ এ স্কেলাৰ কোৱান্টিটি হ'ব এইটো বুজি পালা ইয়াৰ মানে কি নাচায় ডাইৰেকশ্যনটো নাচায় এতিয়া আমাৰ 2 নম্বৰটো কি হ'ব যে চাৰ্জ কেই প্ৰকাৰ হয় আমি লিখিম চাৰ্জ ইজ অফ কি 2 টাইপছ হল এটা হৈছে কি পজিটিভ চাৰ্জ আৰু ইটো হৈছে কি আমাৰ নিগেটিভ চাৰ্জ এতিয়া আমাৰ চাৰ্জৰ টাইপ কিটা কি হ'ল এটা ললে কি পজিটিভ ললে আৰু এটা ললে কি নিগেটিভ ললে এতিয়া আমাৰ কি হ'ল যে চাৰ্জ কিটাৰ নামটো পজিটিভ আৰু নিগেটিভ কেলে ললে এতিয়া কি হ'ব যে চাৰ্জৰ কি আছে এনেকুৱা এটা কেপাসিটি আছে ই কি কৰিব পাৰে মেটাৰটোক নিউট্ৰেলাইজ কৰি দিব পাৰে ঠিক আছে মানে বস্তুটো কি মেটাৰটোক অকমান নিউট্ৰেল কৰি দিব পাৰে মানে কি যেতিয়া কি কৰা হয় যে চাৰ্জ দুটা আছে সেই চাৰ্জ দুটা কি হয় একেলগে লগাই দিয়া হয় সেই চাৰ্জ দুটা লগ লাগি কি হৈ যাব নিউট্ৰেল হৈ যাব মানে কি হৈ যাব এই বস্তুটো জিৰ' ষ্টেটত গুচি আহিব ঠিক আছে অৱস্থাটোত মানে কি আমি যেতিয়া কি কৰোঁ মেথমেটিকেল ক্যালকুলেশন কৰোঁ তে মেথমেটিকেল ক্যালকুলেশন কৰিলে কি কৰা হয় নিউট্ৰেল বা জিৰ' কেতিয়া হ'ব যেতিয়া কি কৰা হয় আমি এডিশন আৰু কি কওঁ সাবট্ৰেকশন একেলগে লগাই দিওঁ প্লাস আৰু মাইনাস কৰিলে কি হৈ যাব বস্তুটো নিউট্ৰেল হৈ যায় নে সেই কাৰণে কি কৰিলে যে এই চাৰ্জে যেহেতু কি কয় দুটা চাৰ্জ লগ লাগি নিউট্ৰেল হৈ যায় সেই কাৰণে তাৰ এটা টাইপক দিলে কি পজিটিভ চাৰ্জ আৰু ইটো চাৰ্জৰ নাম দিলে কি নিগেটিভ চাৰ্জ হয়নে মানে কি হয় যেতিয়া তোমাৰ ধৰি লোৱা এটা আছে +2 আৰু ইটো আছে কি -2 আৰু যেহেতু কি এটা স্কেলাৰ কোৱান্টিটি আমি জানো যে কি ইয়াক যদি আমি এড কৰি দিও কি হ'ব আমাৰ প্লাস -2 মানে কি হৈ যাব +2 -2 কি হ'ব 0 মানে কি হৈ যাব নিউট্ৰেল হৈ যাব নে সেই কাৰণে কি কৰিলে যেহেতু মেথমেটিক্যালি আমি এডিশন আৰু সাবট্ৰেকশনৰ সহায়ত কি কৰিব পাৰো 0 পাও বাকি নিউট্ৰেল হ'ব পাৰে সেই কাৰণে ইয়াৰ নামটো কি দিলে এটা নাম দিলে পজিটিভ চাৰ্জ আৰু ইটো নাম দিলে কি নিগেটিভ চাৰ্জ হ'ব এইকেইটা আছিল চাৰ্জৰ টাইপ এতিয়া আমি জানো যে কি চাৰ্জৰ টাইপ দুটা হৈ গ'ল তাৰ পিছত 3 নম্বৰ লিখা লাইক চাৰ্জেস কি হয় মানে কি একে চাৰ্জে কি কৰে ৰিপেল এন্ড বা কি কৰা হয় অপোজিট চাৰ্জেস attract each other হয়নে মানে কি হয় যেতিয়া তোমাৰ পজিটিভ বা নিগেটিভ হ'ব তেতিয়া কি হ'ব আমাৰ ৰিপেল হ'ব লাইক চাৰ্জেস মানে সেম চাৰ্জ পজিটিভ আৰু কি হ'ব পজিটিভ কি হ'ব ৰিপেল ঠিক তেনেকে নিগেটিভ আৰু কি হ'ব নিগেটিভ এন্ড দিছো নিগেটিভ কি হ'ব ৰিপেল হ'ব আৰু কি হ'ব নিগেটিভ এন্ড পজিটিভ কি হ'ব এট্ৰেক্ট হয়নে এটা মনত ৰাখিবা যে লাইক চাৰ্জেস ৰিপেল এন্ড অপোজিট চাৰ্জেস কি হয় এট্ৰেক্ট ইচ আদাৰ ঠিক আছে এতিয়া আমি কি কৰিব পাৰো যেহেতু কি চাৰ্জটো এটা কি হয় স্কেলাৰ কোৱান্টিটি হয় সেই কাৰণে কি হ'ব চাৰ্জেস আৰ আমি কি লিখিব পাৰিম এডিটিভ ঠিক আছে এটা এডিটিভ মানে কি হ'ব যেতিয়া কোনবাটা সিস্টেমত আমি কি কৰিম চাৰ্জ জুখিম তেতিয়া আমি কি কৰিম যে q1 + q2 + q3 তেনেকৈ আমাৰ কিমান থাকিব যেটা চাৰ্জ থাকে আমি তা কি কৰিম এড কৰিব পাৰিম কেলে যেহেতু কি হয় চাৰ্জটো এটা কি হয় স্কেলাৰ কোৱান্টিটি হয় আৰু যেহেতু কি হয় চাৰ্জসমূহ লগ লাগে কি হৈ থাকে এটা মেটাৰ কি হৈ থাকে নিউট্ৰেল হৈ থাকে নে মানে পজিটিভ চাৰ্জ নিগেটিভ চাৰ্জ লগ লাগে কি থাকে এটা মেটাৰ নিউট্ৰেল হৈ থাকে সেই কাৰণে আমি তা কি কৰিব ডাইৰেক্ট এড কৰি দিব পাৰো সেই কাৰণে কি কৈছে চাৰ্জেস আৰ এডিটিভ বুজি পালা মানে কি হ'ব ধৰি লোৱা কোনবাটা মেটাৰ আছে এনেকৈ কোনবাটা মেটাৰ আছে তোমাৰ তাত আছে এটা ধৰি লোৱা +2
+5q ঠিক আছে, এটা আছে -4q, এটা আছে +2q, যেনেকৈ আকৌ এটা আছে তোমাৰ ধৰি লোৱা -1 -q, তেনেকৈ আছে। তেনেকৈ যদি থাকে কি হ'ব, আমি ইয়াত টোটেল চাৰ্জ আমি কি লিখিম, যে প্ৰত্যেককেইটা চাৰ্জ আমি কি কৰি দিম, ইয়াত প্লাছ কৰি দিম। বুজি পালা? যিহেতু কি হয় চাৰ্জেছ আৰু কি হয় এডিটিভ, আৰু ইহঁত কি হয় যিহেতু স্কেলাৰ কোৱান্টিটি হয়। ইয়াত আমি যদি সোধে কি টোটেল চাৰ্জ বা নেট চাৰ্জ এই মিটাৰটোত কিমান হয়, তেতিয়া আমি কি ক'ম যে এই গোটেইকেইটা কি কৰি দিম, আমি প্লাছ কৰি দিম। মানে কি হ'ব +5q প্লাছ কি আহিব -4q, চব কি হ'ব প্লাছ -q, কি হ'ব +2q। মানে আমাৰ আনচাৰটো কিমান আহিবগৈ এতিয়া 5q মাইনাছ কি হ'ব প্লাছ হৈ যাব 5q + 2q, মানে কি হ'ব এতিয়া আনচাৰটো +2q। বুজিলা? মানে কি এনেকৈ হ'লে কি হ'ব আমাৰ যে চাৰ্জসমূহ যিহেতু কি হয় স্কেলাৰ কোৱান্টিটি হয়, তেতিয়া সেইকাৰণে আমি ইয়াক কি কৰিব ডাইৰেক্ট এড কৰি দিব পাৰোঁ। ঠিক আছে, এইটো হৈছে 4 নম্বৰ চাৰ্জৰ প্ৰপাৰ্টিটো। হ'ল ইমানলৈকে? এতিয়া মোহাৰি দিওঁ। হ'ল? এতিয়া আমাৰ 5 নম্বৰ কি আহিব, যে চাৰ্জ সদায় কিহৰ লগত আহিব, মাছৰ লগত আহিব দেই। ঠিক আছে, মাছ থাকিলেহে কি আহিব, চাৰ্জ থাকিব মিটাৰটোত। চাৰ্জেছ আৰ অলৱেজ এছ'চিয়েটেড উইথ কি হয় মাছ। ঠিক আছে, মানে কি হ'ব যে কোনোবা এটা মেটাৰত মাছটো থাকিলেহে কি থাকিব, চাৰ্জ থাকিব। কিন্তু কি হয় তোমাৰ চাৰ্জটো নাথাকিলেও কি থাকে, মাছ থাকে। যেনেকৈ কি হয় নিউট্ৰন মই দেখুৱাইছিলোঁ। তোমালোকক যদি কেতিয়াবা সোধে যে কি চাৰ্জলেছ তোমাৰ পাৰ্টিকুলাৰ নাম কোৱা, তেতিয়া তোমালোকে ক'ব পাৰা কি নিউট্ৰন ক'ব পাৰা। তেনেকৈ তুমি নিউট্ৰিনো ক'ব পাৰা, এণ্টি নিউট্ৰিনো ক'ব পাৰা। ঠিক আছে, মানে আমি যিহেতু কি দেখিছিলোঁ নিউট্ৰনত কি আছিলে, মাছ আছিলে কিন্তু কি নাছিলে, চাৰ্জটো কি আছিলে, নাছিলে, হয়নে? সেইকাৰণে কি হ'ব যে কোনোবা এটা মিটাৰত মাছ থাকিলেহে কি থাকিব, চাৰ্জ থাকিব। মানে কি কিন্তু চাৰ্জ নাথাকিলেও কি থাকে, চাৰ্জ নাথাকিলেও কি থাকে, মাছ থাকে। ঠিক আছে, এইটো এটা কি উদাহৰণ, যিহেতু নিউট্ৰনত কি মাছ আছিলে, চাৰ্জ নাছিলে। সেইকাৰণে আমি কি লিখিব লাগিব যে চাৰ্জেছ আৰ অলৱেজ এছ'চিয়েটেড উইথ মাছ। হ'ব? তাৰপিছত আহিব কি 6 নম্বৰ, চাৰ্জেছ আৰ কি হ'ব কোৱান্টাইজড। বা আমি কি ক'ব পাৰোঁ, কোৱান্টাইজেশ্যন অফ চাৰ্জ বুলি ক'ব পাৰোঁ দেই। ঠিক আছে, কোৱান্টাইজেশ্যন অফ চাৰ্জ। হ'ব? এতিয়া আমি কি জানিব লাগিব যে কি কোৱান্টাইজেশ্যন মানে কি হয়। ধৰি লোৱা আমি কি কৰিছোঁ, দোকানলৈ গ'লোঁ। ঠিক আছে, আমি দোকানত কি কিনিলোঁ, চকলেট কিনিলোঁ। ঠিক আছে, যেতিয়া আমি চকলেট কিনিম তেতিয়া আমি ক'ম যে কি আমাক এটা চকলেট দিয়ক বা কি 2টা চকলেট দিয়ক, হয়নে? আমি কেতিয়াবা ক'ম জানো আমাক 1.5টা চকলেট দিয়ক বা কি 2.5টা চকলেট দিয়ক বা কি 5/2 চকলেট দিয়ক? আমি তেনেকৈ ক'ম জানো কেতিয়াবা? কেতিয়াও নকওঁ। আমাক দোকানীয়ে কি ক'ব, কি 1.5টা তোমাক চকলেট লাগে, কি তাক কি আধা কৰি দিম নি? তেনেকৈতো ক'ব, তোমাক গালি পাৰি পঠিয়াই দিব। সেইকাৰণে কি হ'ব যে কোৱান্টাইজেশ্যন মানে কি, সেইটো কথা যে আমি কোনোবা এটা বস্তু কি ফিক্স এমাউণ্টত ধৰিব লাগিব। মানে কি হ'ব, হয় 1টা, হয় 2টা, হয় 3টা। আমি ইয়াক কিহত ধৰিব নোৱাৰোঁ, ফ্ৰেকশ্যনত ধৰিব নোৱাৰোঁ, বা কি ভগ্নাংশত ধৰিব নোৱাৰোঁ, বা পইণ্টত ধৰিব নোৱাৰোঁ। ঠিক আছে, এতিয়া আমাৰ কি হ'ব যে কোৱান্টাইজেশ্যন অফ চাৰ্জ বা চাৰ্জ আৰু কোৱান্টাইজত আমি কি লিখিম, যে চাৰ্জেছ আৰ ইণ্টিগ্ৰেল মাল্টিপল অফ ফাণ্ডামেণ্টেল চাৰ্জ। ঠিক আছে, এতিয়া কি চাৰ্জেছ আৰ ইণ্টিগ্ৰেল মাল্টিপল অফ ফাণ্ডামেণ্টেল চাৰ্জ। এতিয়া ফাণ্ডামেণ্টেল চাৰ্জ মানে কি, যে ইয়াৰ তোমাৰ কি ক'ম এতিয়া, ইলেক্ট্ৰনৰ আমাৰ চাৰ্জটো হ'ব দেই, ফাণ্ডামেণ্টেল চাৰ্জটো, যে ই ইকুৱেল টু কিমান আহিব 1.6 × 10⁻⁻19 কুলম। মানে কি হ'ব, আমাৰ ফ্ৰী অৱস্থাত
আটাইতকৈ সৰু কি চাৰ্জ পাৰ্টিকলটো কি ঠিক আছে মানে ফ্ৰী অৱস্থাত থকা সেইটো কি হয় ইলেক্ট্ৰনৰ কি হয়তো আমাৰ চাৰ্জটো হয় সেইকাৰণে ইয়াক কি বুলি কয় ফাণ্ডামেণ্টেল চাৰ্জ বুলি কয় দেই ঠিক আছে এতিয়া ইয়াক কিহে বুজায় কিউ ইকুৱেল টু কি হয় আমাৰ এন ই আহে দেই এতিয়া ইয়াত এনটো কি হ'ব আমাৰ ইণ্টিজাৰ আৰু ইয়াৰ এনৰ জেগাত কি বহিব আমাৰ +-1 +-2 +-3 এনেকৈ ডট ডট ঠিক আছে মানে এই এনৰ ভেলুটো কি আহিব আমাৰ 1 2 3 4 তেনেকৈ আহিব মানে কি আহিব এটা ফিক্স ভেলুত আহিব কিন্তু ইয়াত কেতিয়াও কি নাহে আমাৰ ফ্ৰেকশ্যনত নাহে বা পইণ্টত নাহে ঠিক আছে এইটোকে কি কয় আমাৰ চাৰ্জেছ আৰু কোৱাণ্টাইজ বা কোৱাণ্টাইজেশ্যন অফ চাৰ্জ বুজি পালা এইটো হৈছে কি ইয়াৰ ফৰ্মুলাটো আৰু ই মানে কি ফাণ্ডামেণ্টেল চাৰ্জ মানে কি ইলেক্ট্ৰনত থকা চাৰ্জটো আৰু সেইটো কিমান 1.6 × 10⁻19 কুলম হ'ব এতিয়া এইখিনিতে তোমালোকে এটা কুৱেশ্যন লৈ লোৱা যে কি কুৱেশ্যনটো হ'ল এইটো মোহাৰি দিওঁ আৰু সদায় মনত ৰাখিবা এই ইণ্টিজাৰটো কি হ'ব লাগিব একদম ফিক্স ভেলু হ'ব লাগিব 1 2 3 4 তেনেকৈ হ'ব লাগিব দেই হ'ব মোহাৰি দিওঁ লেতেৰাই হৈ গৈছে কুৱেশ্যনটো কি দিয়া আছে যে কেন এ বডি হেভ can a body have a surge of 1.8 into 10⁻19 coulomb justify your answer এতিয়া আমাক কি দিছে যে can a body have charge of 1.8 into 10⁻19 কুলম মানে কি এটা বডিয়ে ইমানটো চাৰ্জ থাকিব পাৰে নে ঠিক আছে এতিয়া আমাক কি দিয়া আছে আমি চাই লওঁ চাৰ্জৰ ভেলু দিয়া আছে মানে কি দিয়া আছে আমাক কিউ ভেলু দিয়া আছে কিমান দিয়া আছে 1.8 into 10⁻19 কুলম ইমানলৈকে ঠিক আছে তাৰপিছত আমি জানো যে কি কোৱাণ্টাইজেশ্যন অফ চাৰ্জৰ কথা কিউ ইকুৱেল টু কি হয় এন ই হয়নে আমি ই ভেলুটো কিমান জানো যে কি হয় ই ইকুৱেল টু 1.6 into 10⁻19 কি হয় কুলম হয় ঠিক আছে এতিয়া আমি কি ভেলু জানো এটা কিউ ভেলু জানো ই ভেলু জানো এতিয়া আমি কি উলিয়াব লাগিব এই ইণ্টিজাৰটো ভেলুটো উলিয়াব লাগিব আমি যদি এই ইণ্টিজাৰটো ভেলুটো উলিয়াওঁ যদি আমি তাক কি পাওঁ এটা ফিক্স ভেলু পাওঁ বা কি কোৱাণ্টাইজ বা ফিক্স ভেলু পাওঁ তেতিয়াহে আমি ক'ম যে কি সেই বডিটোৱে ইমানটো চাৰ্জ থাকিব পাৰে ঠিক আছে যদি আমি ইয়াত কি পাওঁ ফ্ৰেকশ্যন পাওঁ বা কি পইণ্টত পাওঁ তেতিয়া আমি ক'ম যে কি সেই বডিটোৱে কি নাথাকে তোমাৰ ইমানটো চাৰ্জ নাথাকে বডিটো ঠিক আছে এতিয়া আমি কি কৰোঁ এন ইকুৱেল টু কি আহিব আমাৰ কিউ ডিভাইডেড বাই ই আহিব এতিয়া ভেলুকেইটা বহাই দিয়া কিউ মানে কিমান আছে 1.8 into 10⁻19 কুলম তেনেকৈ ইয়াত কিমান আছে 1.6 into 10⁻19 কুলম হ'ল কুলম কুলম গ'ল এইটো গ'ল তাৰপিছত কি থাকিলে যিহেতু এটা আগত পইণ্ট আছে পইণ্টকেইটা উঠি যাব কিমান আহিব 18 ডিভাইডেড বাই 16 তোৰে যদি কটাকটি কৰি দিওঁ কিমান আহিব 9 8 এতিয়া আমাৰ কিমান আহিলে 9/8 আহিলে হয়নে মানে কি আমাৰ ফ্ৰেকশ্যনত আহিলে এতিয়া যিহেতু কি এইটো ফ্ৰেকশ্যনত আহিলে বা আমি এইটো কৰিলে কিমান হ'ব আমাৰ 1 পইণ্ট কিমান আহিব 1 to 5 ঠিক আছে মানে যিহেতু পইণ্টত আহিলে সেইকাৰণে কি হ'ব সেই বডিটোৱে ইমানটো চাৰ্জ কি নহয় আমাৰ নাথাকে এই বডিটোত ইমানটো চাৰ্জ আমাৰ নাথাকিব এতিয়া লিখি দিয়া কি since n is not an integer so this value of charge is not possible for a body ঠিক আছে যেহেতু কি এটো ইন্টিজাৰত নাই আমাৰ কি আছে ফ্ৰেকশ্যনত আছে বা ভগ্নাংশত আছে বা কি পইণ্টত আছে সেইকাৰণে আমি কি ক'ম যে এটা বডিয়ে ইমানটো চাৰ্জ কি নাথাকে মানে এটা বডিত ইমানটো চাৰ্জ নাথাকিব ঠিক আছে
এনেকুৱা তোমালোকৰ আহি যাব পাৰে যদি তোমালোকৰ কি হয় এই এনৰ ভেলুটো যদি ইণ্টিজাৰ হৈ যায় মানে এটা ফিক্স ভেলু হৈ যায় 1 2 3 4 5 6 তেনেকৈ যদি আহে তেতিয়া আমি কি লিখিম যে সেই এটা বডিৰ কি হ'ব সিমানটো চাৰ্জ কি থাকিব যিহেতু ইয়াত নাই সেইকাৰণে আমি নাই বুলি লিখি দিছোঁ ঠিক আছে এইটো তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী 2012 আহিছিলে দেই 12 ঠিক আছে এইটো কুৱেশ্যন হ'ব মোহাৰি দিওঁ নে ইমানলৈকে বুজি পালা তাৰপিছত আমাৰ কি আহিব 6 নম্বৰ হ'ল এবাৰ 7 নম্বৰ আহিব এতিয়া 7 নম্বৰটো কি আছে যে চাৰ্জ ইজ কি হ'ব কনজাৰ্ভড মানে কি হ'ব কনজাৰ্ভেশ্যন অফ চাৰ্জ এতিয়া ইয়াত আমি কি লিখিব পাৰোঁ 1 নম্বৰ চাৰ্জ of an isolated system remains conserved ঠিক আছে এতিয়া আমি জানিব লাগিব যে কি আইসোলেটেড মানে কি হয় যে আইসোলেটেড সিস্টেম মানে কি যে তাৰ কি হয় তোমাৰ বাহিৰৰ পৰা কোনো কি কৰা নহয় ফোৰ্স দিয়া নহয় বা তাক কোনো হিট দিয়া নহয় বা তাৰ মানে কি বাহিৰৰ পৰা কোনো মানে কি নহয় তাক এক কৰা নহয় বা কোনো চাৰ্জ দিয়া নহয় সিস্টেমটো ঠিক আছে এটো আইসোলেটেড সিস্টেম মানে কি হ'ব এই সিস্টেমটোক মানে কি বাহিৰৰ পৰা কোনো চাৰ্জ দিয়া নাই বা কি ফোৰ্স দিয়া নাই কোনো হিট দিয়া নাই মানে সেই তেনেকুৱা ধৰণৰ সিস্টেমটো কি হ'ব মানে তাৰ ওপৰত একো মানে প্ৰভাৱ নাই ঠিক আছে তেনেকুৱা ধৰণৰ সিস্টেমটো কি বুলি ক'ব আইসোলেটেড সিস্টেম বুলি ক'ব এতিয়া কি কৈছে চাৰ্জ অফ এন আইসোলেটেড সিস্টেম ৰিমেইন কনজাৰ্ভ মানে কি হ'ব ইয়াৰ ভিতৰত যিখিনি চাৰ্জ থাকিব তাৰ সেই চাৰ্জখিনি কি হ'ব সদায় কনজাৰ্ভ হৈ থাকিব মানে কি যদি কি হয় সেই সিস্টেমটোত আগতে যিমানটো চাৰ্জ আছিলে তাৰপিছত কি ইয়াৰ ভিতৰত যদি মানে নেগেটিভ চাৰ্জ যিমানেই বাঢ়ে সিমানে কি হ'ব পজিটিভ চাৰ্জ বাঢ়ি যাব আৰু কি হ'ব ইয়াৰ ভিতৰত থকা তোমাৰ টোটেল চাৰ্জ তাৰ সামটো কি হ'ব সদায় সেম হৈ থাকিব মানে কি হ'ব ধৰি লোৱা আগতে আমাৰ ইয়াত আছিলে তোমাৰ +3q আৰু কি আছিলে তোমাৰ ধৰি লোৱা -q চাৰ্জ ঠিক আছে ইমানটো চাৰ্জ আছিলে মানে কি টোটেল চাৰ্জ আছিলে ইমান ইয়াত যদি কি হ'ব আমাৰ যদি ইয়াত এটা নেগেটিভ চাৰ্জ বাঢ়ি যায় আমাৰ যদি ধৰি লোৱা ইয়াত আৰু এটা চাৰ্জ বাঢ়ি গ'ল ঠিক আছে তেতিয়া ইয়াত কি হ'ব আৰু এটা চাৰ্জ কি হিচাপে ইয়াত বাঢ়ি যাব মানে কি হ'ব লাগিব যে ইহঁতৰ সামকিটা কি হ'ব লাগিব সেম হৈ থাকিব লাগিব মানে আগতে সাম আমাৰ কিমান আছিল যে q নেটটো আমাৰ কিমান আছিল আগতে +3q - q মানে কিমান আছিল 2q আছিল এটা যেহেতু এটা বাঢ়ি গ'ল এটা আমাৰ কিমান হৈ গ'ল যে +3q + q - q - q মানে কিমান হ'ব সেম হ'ব 2q আহিব মানে কি হ'ব যে আইসোলেটেড সিস্টেমৰ ভিতৰত যেটো চাৰ্জ থাকে হেতু সদায় কি থাকিব সদায় সেম থাকিব বাকি কনজাৰ্ভ থাকিব আৰু এটো কি হ'ব যদি ইয়াৰ ভিতৰত কোনবাটা চাৰ্জ বাঢ়ে বাকি নেগেটিভটো যদি বাঢ়ে যিমান নেগেটিভ চাৰ্জ বাঢ়ে হিমান কি হ'ব লাগিব আমাৰ পজিটিভ চাৰ্জটো বাঢ়িব লাগিব আৰু কি হ'ব সদায় ইয়াৰ ভিতৰত সামটো কি হৈ থাকিব সেম হৈ থাকিব হেতুকে ইয়াৰ কথাটো কৈছে বুজি পালা ইমান লাগে তাৰ পিছত 2 নম্বৰটো কি দিছে যে চাৰ্জ ক্যান neither be created nor be ki destroyed it can be transferred from one form to কি another মানে কি কৈছে চাৰ্জ can neither be created nor be destroyed চাৰ্জটো কি ক্ৰিয়েটো কৰিব নোৱাৰি আৰু কি কৰিব নোৱাৰি ডেষ্ট্ৰয় কৰিব নোৱাৰি ইয়াক কি কৰিব পাৰি ট্ৰান্সফাৰ ফ্ৰম ওৱান ফৰ্ম টু আনাদাৰ মানে কি এটা ফৰ্মৰ পৰা বেলেগ এটা ফৰ্মলৈ কি কৰিব পাৰি ইয়াক ট্ৰান্সফাৰ কৰিব পাৰি হেতুকে কি কৈছে ইয়াত কনজাৰ্ভেশ্যন অফ চাৰ্জত বুজাইছে ঠিক আছে মানে ইয়াত কি হ'ব টোটেল ইনিশিয়েল চাৰ্জ ইকুৱেল কি হ'ব আমাৰ টোটেল ফাইনেল চাৰ্জ ঠিক আছে মানে আমাৰ ইনিশিয়ালি যিমানটো চাৰ্জ থাকিব ফাইনেলি আমাৰ হিমানে কি থাকিব চাৰ্জ থাকিব
ইয়াক কি কৰিব পাৰি অকল এটা ফৰ্মৰ পৰা আন এটা ফৰ্মলৈ আমি কি কৰিব পাৰিম তোমাৰ ট্ৰান্সফাৰহে কৰিব পাৰিম ইয়াক আমি ক্ৰিয়েট আৰু ডেষ্ট্ৰয় কৰিব নোৱাৰোঁ ঠিক আছে ইমানলৈকে হ'ল তাৰপিছত এইটো হ'ল মোহাৰি দিওঁ এতিয়া কি হ'ব 8 নম্বৰটো charge is invariant of কি speed ঠিক আছে মানে কি হ'ব আমাৰ যে স্পীডৰ লগত কি নহয় চাৰ্জটো চেঞ্জ নহয় ঠিক আছে মানে যদি এটা স্পীডত কি চাৰ্জটো গৈ থাকে তেতিয়া সেই চাৰ্জটো কেতিয়াও চেঞ্জ নহয় কিন্তু মাছৰ ক্ষেত্ৰত কি হয় যেতিয়া মাছক কোন এটা স্পীডত কি মুভ কৰে তেতিয়া কি হয় তাৰ মাছটো কি হৈ যায় বাঢ়ি যায় না আমি কি পাইছিলোঁ আগতে যে ৰিলেটিভিষ্টিক ইকুৱেশ্যনৰ কি পাইছিলোঁ m ইকুৱেল টু কি আছিলে m নট ডিভাইডেড বাই ৰুট অভাৰ 1 মাইনাছ ভি স্কোৱাৰ ডিভাইডেড বাই কি চি স্কোৱাৰ আছিলে হয়নে ইয়াত কি হয় এইটো মাছ হয় m নটটো কি আছিলে ৰেষ্ট মাছ আছিলে ৰেষ্ট মাছ এইটো কি আছিলে ভেল'চিটি অফ দ্য বডি আছিলে আৰু এইটো কি আছিলে আমাৰ ভেল'চিটি অফ লাইট আছিলে হয়নে এতিয়া আমাৰ কি হয় যেতিয়া মাছটো আমি কি হৈছিলে যেতিয়া এটা ভেল'চিটিত মুভ কৰিছিলে তেতিয়া যেতিয়া স্পীডত গৈছিলে তেতিয়া আমাৰ কি আহিব তাৰ ভেল'চিটিটো 10 মিটাৰ পাৰ ছেকেণ্ড বা 100 মিটাৰ পাৰ ছেকেণ্ড 200 মিটাৰ পাৰ ছেকেণ্ড তেনেকৈতো আহিব কিন্তু লাইটৰ ভেল'চিটি কি হয় যে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ডত যায় নে এইটো 100 মিটাৰ পাৰ ছেকেণ্ড আৰু 10⁸ মিটাৰ পাৰ ছেকেণ্ড ক'ত এইটো যদি আমি কি কৰোঁ তোমাৰ ডিভাইড কৰোঁ তেতিয়া কি আহিব ইয়াৰ ভেলুটো 1তকৈ সৰু আহিব আৰু কি হয় যদি এই ইয়াৰ ভেলুটো 1ৰ পৰা যদি সেই 1তকৈ সৰু ভেলুটা কি কৰি দিওঁ আমি মাইনাছ কৰি দিওঁ তেতিয়া কি হ'ব এই টাৰ্মটো কি হৈ যাব সৰুৱে হৈ যাব ফলত কি হ'ব ইয়াৰ যিটো ফ্ৰেকশ্যন আহিব সেই তেতিয়া কি হ'ব ফ্ৰেকশ্যনটো আমাৰ বাঢ়ি যাব মানে কি এই মাছটো বাঢ়ি যাব মানে কি হ'ব যেতিয়া কোনোবা এটা বস্তু কি হ'ব এটা ভেল'চিটিত মুভ কৰিব তাৰ সেই কি হৈ যায় সেইকাৰণে মাছটো বাঢ়ি যায় কিন্তু আমাৰ কি হয় যেতিয়া চাৰ্জটো কি হয় আমাৰ এটা স্পীডত মুভ কৰে এটা ভেল'চিটিত মুভ কৰে তেতিয়া কি নহয় আমাৰ সেই তাৰ চাৰ্জটো কি নহয় স্পীডৰ সাপেক্ষে চেঞ্জ নহয় বুজি পালা এইটো আছিলে তোমাৰ চাৰ্জ ইজ ইনভেৰিয়েণ্ট অফ স্পীড কিন্তু মাছটো কি আছিলে মাছ অলৱেজ ডিপেণ্ডছ অন কি স্পীড বুজি পালা এইটো ৰিলেটিভিষ্টিক ইকুৱেশ্যন তোমালোকে পাইছিলা এইটো কি হৈ যায় মই ক'লোঁ এতিয়া সেইকাৰণে কি হৈ যায় মাছটো যেতিয়া তোমাৰ এটা স্পীডত যায় তেতিয়া তাৰ ভেল'চিটিটো কি ভেল'চিটি আছে এতিয়া এটা স্পীডত কি মাছটো মুভ কৰে তেতিয়া তাৰ মাছটো কি হৈ যায় আগৰ তুলনাত বাঢ়ি যায় বুজিলা কিন্তু চাৰ্জৰ ক্ষেত্ৰত তেনেকুৱা নহয় চাৰ্জটো তুমি যিটো স্পীডত যোৱা মানে ই চেম থাকে ঠিক আছে এইখিনি আছিলে কি আমাৰ চাৰ্জৰ প্ৰপাৰ্টি আজি আমি কি চালোঁ যে চাৰ্জ কাক কৈ চালোঁ আৰু চাৰ্জৰ কিছুমান প্ৰপাৰ্টি চালোঁ হয়নে তোমালোকে বুজি পালা নাই ইমানলৈকে আমি কি পঢ়িলোঁ হ'ব আজি যিহেতু ইন্ট্ৰডাকশ্যন আছিলে সেইকাৰণে আজি চাৰ্জৰ প্ৰপাৰ্টিতে শেষ কৰিছোঁ ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো এই ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ প্ৰথম ভিডিঅ'টো বুজি পালানে ঠিক আছে আৰু তোমালোকে যদি এই চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হয় তেতিয়া তোমালোকে সেই নতুন ভিডিঅ'টোৰ ন'টিফিকেশ্যন পাই যোৱা ঠিক আছে তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ